নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মই বৰ্তমান উপস্থিত আছোঁ চাবুৱাৰ কাজিখোৱাৰ গল্ফ খেলপথাৰত আৰু ইয়াতে হ'বলৈ গৈ আছে আমাৰ মটক সন্মিলন। গতিকে আপোনালোক সকলোকে আদৰে নিমন্ত্ৰণ জনাইছোঁ। সকলো আহিব, সকলো সহায় সহযোগিতা কামনা কৰিলোঁ। আৰু ইয়াৰ বেটা অকণমান ঘূৰাই দিয়া কেমেৰাটো, কাম প্ৰায় সম্পূৰ্ণ হৈয়ে উঠিছে। গতিকে অকণমান আপোনালোকক দেখুৱাবলৈ বিচাৰিলোঁ। অসমৰ এটি আদিম জনগোষ্ঠী মটক জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষা স্বকীয়তা জীয়াই ৰখা আৰু বৃহত্তৰ অসমীয়া জাতিৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত 1940 চনত জন্ম হৈছিল সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন। মটক মানে যুঁজাৰু জাতি, মটক মানে পৰাক্ৰমী, মটক মানে শক্তিশালী, মটক মানে গুণী জ্ঞানী, ইতিহাসে সোঁৱৰাই তাই ফুকাও, মটক সদায় সংগ্ৰামী, মটক সদায় সংগ্ৰামী। আদিম মটক আমি জনগোষ্ঠী, বাৰে বৰণীয়া সংস্কৃতি, ভূমিপুত্ৰ আমি লুইতৰ পাদৰে খিলন